নমস্কাৰ আসাম জব ফোকাছ চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'খিনি সকলোখিনি চালে নিশ্চয় গম পাব। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই DEE সম্পৰ্কে গুৰুত্বপূৰ্ণ আপডেট দিছে। আজি LP-UPৰ মেৰিট লিষ্ট পলম হোৱাৰ কাৰণটো কি? আচলতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যে বাহিৰৰ পৰা বহুতো DLED চাৰ্টিফিকেট ইতিমধ্যে আনি এপ্লাই কৰিছে আৰু এই বিষয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলৰেডি গম পাইছে আৰু সেইটো বিষয়টো লৈ শিক্ষামন্ত্ৰী ডাঙৰীয়া এইবাৰ বহুত তৎপৰ হৈছে। শিক্ষা বিভাগক এইটো বিষয়ত গুৰুত্ব সহকাৰে ল'বলৈ আদেশ দিছে। সো আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বক্তব্যটো শুনাই ল'বলৈ চেষ্টা কৰিছোঁ। যিসমূহ চৰকাৰী বিদ্যালয় আছে তাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মেধাৰ ভিত্তিতে 5% আসন সংৰক্ষণ কৰা হৈছে আৰু এইটো কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তেওঁলোক আগবাঢ়িছে। আৰু এটা কথা, যদি 5,500 পোষ্ট ওলাইছিলে শিক্ষা বিভাগৰ, সেই পোষ্টত আবেদন হৈছে, যথেষ্ট ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিসকলে আবেদন কৰিছিলে। যিসকল আবেদনকাৰী তেওঁলোকে হাজাৰ হিচাপত আমালৈ মেছেজ পঠাই আছে যে বহু ভুৱা চাৰ্টিফিকেট আহিছে, বিশেষকৈ DLED বাহিৰৰ পৰা লৈ অনা DLED। গতিকে DLEDৰ চাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশ্যন আমি কি মতে হ'ব, কেনেধৰণে কি কথাখিনি চাম, এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল। ইয়াৰ এটা SOP প্ৰস্তুত হৈছে। গতিকে কোনেও ভুৱা চাৰ্টিফিকেট দি পেলাই যাতে এই পৰীক্ষাৰ দেউনাখন পাৰ বা এই বাছনিৰ দেউনাখন পাৰ হৈ যাব নোৱাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইতিমধ্যে ইয়াৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। যিহেতু তেওঁলোকেই